আমি ফাৰ্ষ্ট ডে সবকে মোৰ মিঠা কৰোঁ আৰু মিঠাই আৰু চাহ দিওঁ অনলাইনখিনি থাকি যায় তেওঁলোক যেতিয়া আহে 3 মাহৰ মূৰত তেতিয়া তেওঁলোকৰ লগত আমি একেলগে এসাঁজ খাওঁ ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকবাৰ স্বাগতম 2026ৰ প্ৰথমটো বেটচ আজি আমি ষ্টাৰ্ট কৰিবলৈ গৈছোঁ 5 জানুৱাৰী দিনাখন আপোনালোকে চাব পাৰে ইয়াত আমাৰ বিভিন্ন জেগাৰ পৰা আমাৰ ষ্টুডেণ্টছ আহিছে এইখিনি হৈছে আমাৰ অফলাইন ষ্টুডেণ্টছ ইয়াত এভেইলেবল আছে আৰু অনলাইন ষ্টুডেণ্টো আছে আমি আপোনালোকক অনলাইন ষ্টুডেণ্টো দেখুৱাম এতিয়া আমি দুই এজনৰ লগত কথা পাতোঁ ক'ৰ পৰা আহিছে আপুনি ক'ৰ পৰা আহিছে যোৰহাটৰ পৰা আহিছে আপোনাৰ নামটো গোপাল কিনিছিলে গোপাল আপুনি আগতে ট্ৰেইনিং কৰিছে নেকি এনেই নিজে অলপ অলপ চলপ আচ্ছা এতিয়া ভালকৈ শিকি লৈ কৰোঁ বুলি ভাবিছে অ'কে এইফালে তেজপুৰৰ পৰা ইয়াত থাকি লৈছা নেকি ক'ত আছা তুমি অ' য়েছ 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 প্ৰিয়াংশু ছাৰ পি জি তাত আছা অ'কে আগতে ট্ৰেড কৰিছা নাই কৰা এইফালে ডিব্ৰুগড় চান্দিপাৰা অ'কে তেখেত ডিব্ৰুগড় চান্দিপাৰাৰ পৰা আহিছে আপুনি ক'ৰ পৰা আহিছে খনিয়াগাঁও ইয়াতে আপোনাৰ ঘৰ ডিব্ৰুগড় অ'কে অ'কে ঠিক আছে এইফালে ক'ৰ পৰা আহিছে খনিয়াগাঁও ডিব্ৰুগড় সোণাৰীৰ পৰা আহিছে তেখেত এইফালে হাজোৰ পৰা কৰোণা নাই হোৱা আমাৰ ইয়াত আমি মাস্কটো খুলিব পাৰোঁ অ'কে অলপ তেখেতৰ ইনফেকশ্যন ইছ্যু হৈ আছে চাগে মেবি সেইটো কাৰণে এইফালে তেজপুৰৰ পৰা আৰু এজন আছে ন দুজন পালে তেজপুৰ এইফালে জাগিৰোডৰ পৰা আহিছে তেখেত জাগিৰোডৰ পৰা আহিছে এইফালে আপুনি ডিব্ৰুগড় হয় এইফালে বাক্সা ডিষ্ট্ৰিক্ট আপোনাৰ নামটো সঞ্জীৱ বড়ো অ'কে ঠিক আছে বহক ক'ত আছে আপুনি ইয়াতে আছে পি জিতে আছে আমাৰ পি জিতে আছে এইফালে আপুনি লখিমপুৰৰ পৰা আহিছে অ'কে বঢ়িয়া চ' অসমৰ বিভিন্ন জেগাৰ পৰা আমাৰ ইয়াত ষ্টুডেণ্টছ আহিছে এতিয়া ইয়াত অফলাইন বুলিয়ে নহয় অনলাইনতো আছে আমি অনলাইন ষ্টুডেণ্টছ আপোনালোকক দেখুৱাম আপোনালোকে চাবহি পাৰে এতিয়া ইয়াত চাবহি পাৰে আমাৰ অনলাইন ষ্টুডেণ্টছ কিমানখিনি এভেইলেবল আছে ইয়াত কিমান 30 জনৰ ওপৰত আমাৰ অনলাইনৰ ষ্টুডেণ্টছ আছে বিভিন্ন জেগাৰ পৰা আছে আমি মাইকটো এবাৰ খুলি দিব পাৰোঁ নেকি আপোনালোকে হাই ক'ব পাৰিব আপোনালোকে ভিডিঅ'ত আহি আছে আপোনালোকে ভিডিঅ' খুলিব পাৰিব গুড ইভিনিং অ'কে সামিৰন ফ্ৰম বোকাৰদান অ'কে চাওক ইয়াত গুড ইভিনিং সকলোকে গুড ইভিনিং ইয়াত চাওক কিমানখিনি আমাৰ ষ্টুডেণ্ট আছে আৰু ইয়াত যদি আপোনাক আৰু এটা বস্তু দেখুৱাইছোঁ যোনসকলে আগতে দেখা নাই ইয়াত চাব পাৰে আমাৰ অনলাইন আৰু অফলাইন ক্লাছ কি ধৰণে হৈ থাকে এইটো হৈছে আমাৰ অনলাইনৰ ইয়াত 4K কেমেৰা ৰিজলিউশ্যনৰ সৈতে ইয়াত অনলাইন ক্লাছ ইয়াত আহিলোঁ মই অফলাইন ছেইম জেগাত মই ইয়াত বুজাই আছোঁ ইয়াত আপোনালোকে চাব পাৰে এভেইলেবল হৈ যাম অনলাইনত ঠিক আছে চ' তেনেধৰণে আমাৰ ক্লাছ কৰোঁ হয় আজি প্ৰথমটো ক্লাছ আপোনালোকক দেখুৱালোঁ কি ধৰণে আমাৰ ইয়াত চলি আছে যদি আপুনিও ভাবে যে নেক্সট আমাৰ এডমিশ্যন ষ্টাৰ্ট হ'ব ফৰ আ বেটচ অফ এপ্ৰিল আপোনালোকে ল'ব পাৰে কি শিকাম বুলি যদি কয় আপোনালোকক কৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাওক 3 মাহত আমি এই গোটেইখিনি মাৰ্কেট কভাৰ কৰিম প্ৰথম মাহৰ যোনটো আমাৰ ক্লাছ হ'ব তাত আমি সকলো মাৰ্কেটক যাতে বুজিব পাৰোঁ সেই বেচিক্সখিনি শিকিম আৰু তাৰপিছত আমাৰ লাহে ধীৰে কভাৰ হ'ব ইণ্ডিয়ান মাৰ্কেট এতিয়া ইণ্ডিয়ান মাৰ্কেটত যদি আপুনি শিকে কৰোঁ বুলি যদি কয় শিকিবলৈ কিমান টকা লাগিব পাৰে বহুত ডাঙৰ প্ৰশ্ন থাকে 5,000 টকা যদি ইণ্ট্ৰাডে ষ্টকত যদি কৰোঁ বুলি ভাবে 5,000 টকা মই অপশ্যনৰ কথা কোৱা নাই আৰু বৰ্তমানৰ সময়ত অপশ্যন বিভাগটো আগৰ দৰে ভাল হৈ থকা নাই আৰু অপশ্যন যদি কৰিবলৈ হয় আপোনাৰ 60,000 টকা 30-40,000 টকা লাগিব মই ৰিকমেণ্ড নকৰোঁ আমাৰ অল্টাৰনেটিভ আছে ক্ৰিপ্টো নাইবা ফৰেক্স এইখিনি যদি আমি কৰোঁ আমি সেইখিনি শিকিম নেক্সট তাৰপিছত ইণ্ডিয়ান মাৰ্কেট শিকিম তাৰপিছত ক্ৰিপ্টো ফৰেক্স সেইখিনি শিকিম তাত 10,000 পৰা 15,000 টকা এটা লাগিব আমি লাৰ্ণিং কেপিটেল হিচাপে আমি শিকিবলৈও 10-15,000 টকা এনাফ হয় আৰু প্ৰফেশ্যনেলি যদি আমি ষ্টাৰ্ট কৰোঁ বুলি কওঁ তেতিয়াও 10-15,000 টকা বহুত হয় 50,000 1 লাখ টকাৰ আমাৰ কোনো প্ৰয়োজন নাই নেক্সট এইটো হৈছে অপশ্যনেল লাষ্টত শিকোৱা হয় বাইনেৰী অপশ্যন ঠিক আছে বাইনেৰীটো শিকোৱা হয় তাত আমাক কিমান টকা শিকিবলৈ বা আমি প্ৰফেশ্যনেলি ট্ৰেডিং কৰিবলৈ আৰম্ভ কৰিবলৈ কিমান টকা লাগিব 8,000 পৰা 10,000 টকা ক'বলৈ গ'লে আপোনালোকৰ এই গোটেই প্ৰকাৰৰ ট্ৰেডিংখিনি নিয়াৰলি 25,000 to 30,000ৰ ভিতৰত গোটেইখিনি আৰামছে হৈ যাব এইখিনি আছিল ডিটেইল আজিলৈকে ইমান ডিটেইলত কি কৰোৱা হয় কিমান টকা লাগিব বিকজ আপোনালোকে মেণ্টেলিও প্ৰিপেয়াৰ কৰিবলগীয়া হয় নিজক আৰু ফাইনেন্সিয়েলিও প্ৰিপেয়াৰ কৰিবলগীয়া হয় যে কিমান টকা মোক প্ৰয়োজন হ'ব চ' এতিয়া আপোনালোকে প্ৰিপেয়াৰ কৰোঁ ঠিক আছে
এতিয়া আজিৰ প্ৰথম ক্লাছটো মই আৰম্ভ কৰোঁ আপোনালোক লগ পাম অন্য এটা ভিডিঅ'ত থেংক ইউ ছ' মাছ